আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে বুলি ক'লে সেন্ট ভেলেণ্টাইনৰ প্ৰেমৰ কথা আলোচনা কৰা হয় বা প্ৰেমৰ দিনত মনলৈ আহে শাহজাহান মমতাজৰ কথা, লাইলা মজনুৰ প্ৰেমৰ কথা, জংকি পানৈৰ প্ৰেমৰ কথা। কিন্তু এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ অসমৰ লগত জড়িত আন এক প্ৰেমৰ সম্পৰ্কৰ বিষয়ে, যি প্ৰেমৰ সম্পৰ্কই এতিয়াও অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত এক ভাতৃত্ববোধৰ বান্ধোন অটুট ৰাখিছে আজিৰ তাৰিখত। আৰু এই মুহূৰ্তত মই যিহেতু কানুবাৰীত উপস্থিত আছোঁ, কানুবাৰীৰ পৰা মই ক'ব বিচাৰিম এই প্ৰেম কাহিনীৰ বিষয়ে। আহকচোন প্ৰেম কাহিনীৰ সন্দৰ্ভত আচলতে কি জনশ্ৰুতি আছে সেই সন্দৰ্ভত জানিব বিচাৰিম। 16 শতিকাৰ এক অমৰ প্ৰেম কাহিনী। সূৰ্য উঠা দেশত আজিও সজীৱ হৈ আছে এই অমৰ প্ৰেমগাথা, যি প্ৰেমৰ সম্পৰ্কই দুখন ৰাজ্যৰ সমন্বয়ৰ প্ৰতীক হিচাপে জিলিকি আছে আজিৰ একবিংশ শতিকাত। অসমৰ কাষৰীয়া অৰুণাচল প্ৰদেশৰ কানুবাৰী অঞ্চলত আছে আহোম স্বৰ্গদেউ গদাধৰ সিংহ আৰু অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীৰ প্ৰেমৰ এক সাক্ষীৰ নিদৰ্শন। কানুবাৰীৰ প্ৰৱেশ পথৰ সমীপতে মনোমোহা পাহাৰীয়া পৰিৱেশৰ মাজত এনে অমৰ প্ৰেম আৰু সমন্বয়ৰ এক প্ৰতীক হিচাপে জিলিকি আছে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী ডালিমীৰ মৈদাম বুলি অনুমান কৰা এডোখৰ ওখ ঠাই। 1681 খ্ৰীষ্টাব্দৰ পৰা 1696 খ্ৰীষ্টাব্দ পৰ্যন্ত অসমত শাসন কৰা আহোম স্বৰ্গদেউ গদাধৰ সিংহই ইয়াৰ পূৰ্বে ল'ৰা ৰজাৰ আক্ৰোশৰ বলি হৈ নিজ ৰাজ্য ত্যাগ কৰি চুবুৰীয়া ৰাজ্য বৰ্তমানৰ অৰুণাচল, নাগালেণ্ড আদিত আত্মগোপন কৰিছিল। এই সময়ছোৱাত অৰুণাচলৰ ৱাংচু জনগোষ্ঠীৰ লোকসকলে তেওঁক যথেষ্ট আদৰ যত্ন কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই সময়ছোৱাত লগ পাইছিল বানফেৰা অঞ্চলৰ ৱাংচু ৰজাৰ কন্যা ৰাজকুমাৰী নেপি ৱাংচা অৰ্থাৎ ৰুণু ৰাজকুমাৰীক। সময় অতিবাহিত হোৱাৰ লগে লগে দুয়োজনৰ মাজত এক প্ৰেমৰ সম্পৰ্কৰ গঢ় লৈ উঠে। পৰৱৰ্তী সময়ত যেতিয়া অসমলৈ ঘূৰি আহি আহোম ৰাজত্বৰ দায়িত্ব গ্ৰহণ কৰে, তেতিয়া তেওঁ নিজ প্ৰেমিকা ৰাজকুমাৰী নেপি ৱাংচুক বিয়া কৰায়। নিজ ৰাজ্যলৈ লৈ আহি ডালিমী নামেৰে নামকৰণ কৰি সম্পূৰ্ণ ৰাণীৰ মৰ্যাদা প্ৰদান কৰি নিজৰ লগত ৰাখে নেপে ৱাংচুক। মৃত্যুৰ পাছত ডালিমীৰ নিজ ইচ্ছামতে তেওঁৰ মৃতদেহ অৰুণাচলৰ নিজৰ পৈতৃক গাঁৱলৈ নি বৰ্তমান অসম অৰুণাচল সীমান্তৰ লাওদৈগড়ৰ কাষত মৈদাম দিয়া হয়। অসমীয়া আৰু অৰুণাচলী লোকসকলৰ সমন্বয়ৰ প্ৰতীক আৰু গদাপাণি ডালিমীৰ অমৰ প্ৰেমৰ প্ৰমাণ হিচাপে আজিও এই ঠাইত আছে ডালিমীৰ মৈদামটো। গদাপাণি আৰু নাপে ৱাংচাৰ প্ৰেমৰ স্মৃতি যুগমীয়া কৰিবলৈ এখন উদ্যান নিৰ্মাণ কৰি শেহতীয়াকৈ মৈদামটোৰ সন্মুখত নাপে ৱাংচাৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে গদাধৰ সিংহ আৰু ডালিমীৰ প্ৰেম কাহিনীৰ এক চমু আভাসেৰে এখন ফলক লগোৱা হৈছে। মন কৰিবলগীয়া কথাটো হ'ল, জনশ্ৰুতি অনুসৰি ল'ৰা ৰজাৰ আক্ৰোশৰ পৰা পৰিত্ৰাণ পাবলৈ পাহাৰে পাহাৰে ঘূৰি ফুৰোতে নগা পাহাৰৰ ৱাটলুং কুঁৱৰীৰ প্ৰেমত পৰি ভৈয়ামলৈ আনি ডালিমী নামেৰে বিয়া কৰাইছিল গদাপাণিয়ে। সেয়েহে গদাপাণি আৰু ডালিমীৰ সম্পৰ্কত বিভিন্ন কাহিনী প্ৰচলন হৈ আছে। আনহাতে কানুবাৰীৰ এই ডালিমী মৈদামটোৰ সম্পৰ্কে এই পৰ্যন্ত কোনো ধৰণৰ গৱেষণা কৰা হোৱা নাই। কিন্তু অৰুণাচললৈ জনসাধাৰণৰ মুখে মুখে চলি অহা ইয়াৰ ইতিহাসে আজিও চুবুৰীয়া ৰাজ্য দুখনৰ ৰাইজৰ সমন্বয়ৰ এক প্ৰতীক হিচাপে জিলিকি আছে।